নৱবৰ্ষৰ প্ৰাকখনত এটা মই ভাল খবৰ দিবলৈ আজি আগবাঢ়িছোঁ। গহপুৰৰ 10জন উদ্যমী যুৱকৰ প্ৰচেষ্টা মই এই মুহূৰ্তত দেখুৱাইছোঁ। ইয়াত এতিয়া যথেষ্ট মাছ ধৰি থকা হৈছে, ডাঙৰ ডাঙৰ মাছ। আজি যিহেতু 31 ডিচেম্বৰ, আজি যিহেতু নতুন বৰ্ষক আদৰিব ৰাইজে, নিশালৈ সকলোৱে মিলিজুলি পাৰ্টি কৰিব, এসাঁজ ভালকৈ খাব। নতুন বছৰটোক আদৰাৰ যি প্ৰস্তুতি, তাৰ প্ৰস্তুতি স্বৰূপে বজাৰলৈ যাব ইয়াৰ ডাঙৰ ডাঙৰ মাছ। এয়া হৈছে গহপুৰৰ জয়পুৰ অঞ্চলত থকা পুখুৰীৰ মাছ। আৰু এই পুখুৰীৰ মাছ পোহাৰ লগতে ইয়াত সেইকেইগৰাকী উদ্যমী যুৱকে হাঁহ, কুকুৰা আৰু লগতে ছাগলী পালন কৰিছে। আৰু মই তেওঁলোকৰ ওচৰলৈ যাম, এতিয়া পোনপটীয়াকৈ কথা পাতিম, যিহেতু তেওঁলোকৰ পৰা আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ এই মহান যি প্ৰচেষ্টা, যে আদৰ্শনীয় প্ৰচেষ্টা কেনেধৰণে আগবাঢ়িছিলে আৰু কেনেধৰণে তেওঁলোকে ভৱিষ্যতে পৰিকল্পনা লৈ কিমান দূৰ আগবাঢ়িম বুলি ভাবিছে। 100 বিঘা মাটিত ইয়াত তেখেতসকলে পুখুৰী খান্দিছে, লগতে হাঁহ, ছাগলী আৰু কুকুৰা পালন কৰিছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব আপোনালোকে প্ৰচেষ্টা? হয়, নমস্কাৰ। আমি ইয়াতে 100 বিঘা আচলতে কৃষি ফাৰ্ম, সংমিশ্ৰিত মানে কৃষি ফাৰ্ম, আমি ইয়াতে মাছ পুহি আমি বৰ্তমান আজি আপোনালোকে দেখিছে মাছ ধৰিছোঁ আমি 31 প্লাছ আপোনাৰ নৱবৰ্ষৰ কাৰণে যথেষ্ট বজাৰত এতিয়া চাহিদা আছে। আমি এয়া মাছ বৰ্তমান ধৰিছোঁ আমি লখিমপুৰ, আপোনাৰ অৰুণাচল ইটানগৰ, আমাৰ থলুৱা দোকানো আছে আমাৰ গহপুৰতে। ইয়াতে আমি বিক্ৰী কৰিবৰ কাৰণে মাছখিনি ধৰা হৈছে। আমি ইয়াৰ লগতে আমি মাছৰ লগতে আমি ইয়াত দেখিছে হাঁহ, আমাৰ ছাগলী আছে, সেয়া আমাৰ মুৰ্গী আছে। আমি গোটেই বস্তুটো মানে অকল মাছ নহয়, আমি হাঁহ, মুৰ্গী, মাছ, মাংস মানে গোটেইটো পোৱাকৈ আমি এখন থলুৱা দোকান আৰম্ভ কৰিছোঁ, যিখন দোকানতে গোটেই বস্তুখিনি উপলব্ধ হ'ব। আমি এনেধৰণে বস্তুখিনি গোটাইছোঁ। এয়াতো আমাৰ 31 বা আমাৰ জানুৱাৰীৰ কাৰণে গোটোৱা হৈছে। আমি মাঘ বিহুৰ কাৰণে আমাৰ ইয়াতকৈও ডাঙৰ প্ৰস্তুতি আছে, ডাঙৰ ডাঙৰ মাছ আছে। আমি ডাঙৰ ডাঙৰ মাছ আৰু আপোনাৰ মাংসৰে মানে ৰাইজক যিখিনি মানে বস্তু আচলতে মাঘ বিহুৰ সময়ত লাগে, আমি সেইখিনিৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আমি সম্পূৰ্ণ বস্তুখিনি ৰাইজক আমি যোগান ধৰিব পাৰিম। হয়, মই আৰু এজন যুৱক আছে, জানিব বিচাৰিম এই ক্ষেত্ৰত এটা ভাল প্ৰশংসনীয় পদক্ষেপ। হয়, প্ৰথমতেই মই প্ৰাগ নিউজৰ তৰফৰ পৰা আমাৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। কথা হ'ল কি, আমি 10জন আমি উদীয়মান যুৱকে এই কামটো কৰিবলৈ আমি হাতত লৈছিলোঁ। আমি প্ৰথম বৰ্ষতে আমি ছাকচেছ হৈছোঁ বুলিয়ে ভাবিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ আমাক লাগিব। গতিকে আমি যি নতুন বৰ্ষৰ কাৰণে এয়া মাছ আমি কৰিছোঁ, উঠাইছোঁ, এইখিনিও আমি তাত উলিয়াই দিম। ঠিক তেনেধৰণেই আমাৰ বাকী কেইজনেও আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আছে। গতিকে আমি ভাবিছোঁ ইয়াত আমি ফলপ্ৰসূ শিক্ষা এটা লাভ কৰিবলৈ ভাবিছোঁ। হয়, আৰু গৰাকী যুৱক আছে, মই জানিব বিচাৰিম। হয়, আমাৰ এইটো এটা সংমিশ্ৰিত খেতি, অৰ্থাৎ ইণ্টিগ্ৰেটেড ফাৰ্মিং প্ৰজেক্ট। আৰু ইয়াত আমাৰ গোটেইখিনি আছে মানে আণ্ডাৰ ওৱান ৰুফ। আৰু আমাৰ আচলতে এতিয়া আমাৰ টাৰ্গেট হ'ল কি, আমাৰ এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। আমাৰ টাৰ্গেট হ'ল যিসকল ক্ষুদ্ৰ আৰু মজলীয়া খেতিয়ক আছে, হয়, তেওঁলোকক আমি লগত লৈ কাম কৰা, মানে কেনেকৈ প্ৰজেক্টবিলাক প্ৰফিট মেকিং কৰিব পাৰি। আমি ভালেমান খেতিয়কক লগ পাইছিলোঁ গাঁৱত গৈ, দেখিছোঁ তেওঁলোকৰ মুখ্য সমস্যা প্ৰায় প্ৰডাকশ্যন, নহ'লে টেকনিকেল নৌ-হাও তেওঁলোকৰ বিশেষ নাই, নহ'লে মাৰ্কেটৰ সমস্যা। গতিকে গোটেইখিনি বস্তু এড্ৰেছ কৰিব পৰাকৈ, গোটেইখিনি বস্তু কিবা এটা সমাধান সূত্ৰ উলিয়াব পৰাকৈ আমি এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ফৰ্ম কৰিলোঁ। আৰু আচলতে আমি বেলেগ বেলেগ ফিল্ডৰ মানুহ চববিলাক, আমি কোনোবা নিবনুৱা যুৱক নহয়, আমি বেলেগ বেলেগ ফিল্ডৰ মানুহ। আমি যথেষ্ট প্ৰতিষ্ঠিত ব্যৱসায়ী নহ'লেও আমাৰ নিজৰ ফিল্ডত আমি মোটামুটি ছাকচেছফুল বিজনেছমেন, মানে আদৰ্শতা দেখুৱাইছে। গতিকে আমি ভাবিছোঁ আদৰ্শই নহয়, লগতে আমি এটা হেণ্ড হোল্ডিং গাইডেন্স, মানে যিসকল খেতিয়ক এতিয়া আছে, ধৰক সৰু সৰু খেতিয়ক আছে, তেওঁলোকে লাভ কৰিব পৰা নাই। আমাৰ টাৰ্গেট হ'ল 2022 বৰ্ষত আমাৰ প্ৰায় 500 স্থানীয় খেতিয়ক লগত লৈ কাম কৰা, আৰু তেওঁলোকৰ যিটো এক্সিষ্টিং যিটো ইনকাম আছে সেইটো ডবল কৰা। নিশ্চয় ভাল লাগিছে। আৰু কিমান যুৱক আগলৈ জড়িত হোৱাৰ সম্ভাৱনা আছে? এতিয়া আমাৰ এই প্ৰজেক্টটোতে প্ৰায় 28জন লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত। আমাৰ টাৰ্গেট হ'ল 2022 বৰ্ষৰ শেষ হ'লে প্ৰায় আমাৰ 100জন আপোনাৰ ডাইৰেক্টলি ইয়াত ইনভল্ভ হ'ব, আৰু তাৰ ওপৰঞ্চি 500 স্থানীয় খেতিয়ক ইয়াৰ পৰা লাভান্বিত হ'ব। মানে এটা ভাল প্ৰজেক্ট, ভাল চিন্তা চৰ্চা কৰা হৈছে।
হয় আচলতে আমাৰ এইটো কোনো ফেমিলি বিজনেছ নহয় আমি বেলেগ বেলেগ ফিল্ডৰ যেনেকৈ মই কৈছোঁ আমি বেলেগ বেলেগ ফিল্ডৰ বেলেগ বেলেগ স্কিল থকা মানুহ মই নিজে মেনেজমেণ্ট কৰা গতিকে মোৰ মাৰ্কেটিঙৰ মোটামুটি অলপ সম্যক জ্ঞান আছে গতিকে মই মোৰ যিটো স্কিল সেইটো ব্যৱহাৰ কৰিম তেনেকৈ বাকী এজনৰ আমাৰ ধৰক এই ফিছ ফাৰ্মিঙৰ ওপৰত ভাল নলেজ আছে তেওঁ ট্ৰেইনিং দিছে এই বিষয়ত তেওঁ সেইবিলাক বিষয়ত কৰিব তেনেকৈ ধৰক বেলেগ বেলেগ নিজৰ নিজৰ স্কিলবিলাক হয় অন্যান্য যিবিলাক নিবনুৱা যুৱক আছে তেওঁলোককো এটা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত হয় নিবনুৱা হওক বা তেওঁলোক উচ্চ শিক্ষিত যেনেকুৱাই হওক লাগিলে ফাৰ্মিংটো এটা বহুত ইম্পৰ্টেণ্ট এটা মানে আপোনাৰ এছপেক্ট এতিয়া বিজনেছ এতিয়া আৰু যিহেতু নেক্সট এতিয়া অমিক্ৰণ আহি আছে কিবা আহি আছে তেতিয়া বহুতবিলাক ব্যৱসায় বহুত ডাউন গতিকে আমি ভাবিছোঁ যে খেতি কৰাৰ কোনো কেতিয়াও মৰণ নাই খেতিয়ক হ'লে গতিকে খেতিয়ক ভালকৈ খেতিয়ক হ'বলৈ আহক পাঞ্জাৱত বহুত প্ৰতিষ্ঠিত ব্যৱসায় দেখিছোঁ মই আমাৰ ইয়াত ব্যৱসায় আমাৰ খেতিটো ব্যৱসায় বুলি কোনো নাভাবে এতিয়া লাহে লাহে ভাবিব লৈছে নিশ্চয় আহিছে লাহে লাহে কিন্তু এতিয়াও বহুত বাকী আৰু ডিমাণ্ড ছাপ্লাই গেপ এতিয়াও বহুত বেছি বহুত মানে এতিয়াও সুবিধা আছে অসমত কিন্তু কৰা একজেক্টলি আমি হাঁহ দেখুৱাব বিচাৰিম ইয়াত তেওঁলোকে পুহিছে তেখেতসকলে পুহিছে হাঁহ যথেষ্ট হাঁহ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু লগতে মাছ মই দেখুৱাইছোঁ আৰু লগতে কুকুৰা আছে আৰু ছাগলী ইয়াত পুহিবলৈ ব্যৱস্থা কৰা হৈছে আৰু চৌদিশে এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে ডাঙৰ ডাঙৰ পুখুৰীৰ লগতে চৌদিশে এটা যি পৰিৱেশটো সুন্দৰ কৰিবলৈ চেষ্টা কৰা হৈছে আৰু ইতিমধ্যে মাছ ধৰাৰ প্ৰস্তুতি চলি আছে আৰু এই মাছেই 31 ডিচেম্বৰ নিশা বা 1 জানুৱাৰীৰ দিনাখন ধুনীয়াকৈ কাইলৈ যিহেতু ৰাইজে আচলতে আনন্দ ফূৰ্তি কৰিবৰ বাবে এই মাছ ক্ৰয় কৰিব পাৰিব আৰু মই শেষত ক'ব বিচাৰিছোঁ বছৰটোৰ নৱবৰ্ষৰ প্ৰাকখনত বছৰটোৰ শেষত এটা ভাল খবৰ দিছোঁ এই ধৰণে উদ্যমী 10জন যুৱক লগতে আৰু বহু যুৱক জড়িত হ'ব বুলি আমাক জনাইছে এটা ভাল খবৰ তেখেতসকলে এনেধৰণৰ প্ৰচেষ্টা যি লৈছে সেই প্ৰচেষ্টা কিন্তু অন্য ঠাইৰ অন্যান্য যুৱকৰ কাৰণে ভাল আদৰ্শ কঢ়িয়াই লৈ আহিছে